তুমি পাহাৰ কাটি পাহাৰৰ ওপৰত ঘৰ বনাবা গুৱাহাটীত আৰু তোমাক চৰকাৰে ৰাস্তা বনাই দিব লাগিব ৰাইট আজি ৰাতিপুৱাই এটা ভিডিঅ' মানে মই পাইছিলোঁ দেই ফেচবুকত তাই কমপ্লেইন কৰি আছে মাইকী মানুহ এজনীয়ে কমপ্লেইন কৰি আছে দেই কৈ আছে যে হিমন্ত মামা আমাৰ ৰাস্তাটো বনাই দিয়ক আমাৰ বহুত কষ্ট হয় আমি পিছল খাই পৰোঁ অমুক তমুক প্ৰথম কথাটো হৈছে তোমাক তাতে গৈ কিনে পাহাৰ কাটি কিনে ঘৰ বনাব কোনে কৈছে তেনেকুৱা জায়গাত থাকিবৰ কাৰণে কোনে কৈছে আৰু যদি বোলে আছা তোমালোকে নিজে ৰাস্তাটো বনাই লোৱা গোটেইবিলাক মানুহ যিমান আছে তোমালোকে মিলি কিনে সেইখিনিও তোমালোকে কৰিব নোৱাৰা নেকি সেইখিনি তোমালোক চৰকাৰে কৰি দিব লাগে চৰকাৰে কৈছিলে নেকি তাতে গৈ কিনে ঘৰ বনোৱা তাতে গৈ কিনে থাকা কিমান দেখোন ঘটনা হৈ থাকে মাটি খহি পৰে কিবা পৰে মানুহ মৰে তথাপিও তোমালোকে গৈ কিনে ইমান ওখ পাহাৰত গৈ কিনে ঘৰ বান্ধি কিনে থাকা পইচা বচাবৰ কাৰণে ভাড়া ঘৰত থাকিব নোৱাৰা তাৰ কাৰণে তাতে গৈ কিনে কম পইচাতে মাটি লৈ কিনে থাকা ঠিক আছে মুঠতে তোমালোকে গুৱাহাটীত থাকিবাই যেনেকৈ নহওক চহৰত থকা নামটো হ'ব লাগে তাৰ কাৰণে তোমালোকে যেনেকৈ নহওক পাহাৰৰ ওপৰত থাকি হ'লেও তোমালোকে জীৱন মানে বসবাস কৰিবা আৰু ঠিকে আছে বাৰু অ'কে ফাইন কিন্তু তোমালোকৰ যিখিনি প্ৰব্লেম সেইটো সলভ তোমালোকে নিজে কৰিব লাগিব চৰকাৰে তোমালোকক কৈছে নেকি তাতে থাকিবৰ কাৰণে চৰকাৰে কিয় কৰিব হে হেমন্ত মামা আপুনি আমাৰ ৰাস্তাটো বনাই দিয়ক কি কথা কোৱা এইটো সঁচা কথা যে মানুহে অভাৱ থাকিলে তেনেকুৱা জেগাত থাকিবৰ কাৰণে যায় অভাৱ থকা মানুহে যায় চবৰে সপোন থাকে গুৱাহাটীত থকা চবৰে সপোন থাকে চবৰে ইচ্ছা থাকে চহৰত থকা চবেই নোৱাৰে কোটি টকা দি মাটি ল'বৰ কাৰণে কোটি টকা দি ফ্লেট ল'বৰ কাৰণে ঠিক আছে বহুত মানুহতো ভাড়া ঘৰত থাকে আপোনালোকে নোৱাৰে ভাড়া ঘৰত থাকিব বা মান্থলি আপোনালোকে 20-25,000 15,000 টকা খেদুৱাব নোৱাৰে অ'কে ফাইন ঠিক আছে কিন্তু পাহাৰত গৈ কিনে যদি এটা জেগাত আপোনালোকে কিবাকৈ বাছি লৈছে যে ইয়াতে থাকিম তেতিয়াহ'লে সেইখিনি জেগা আপোনালোকে ঠিক কৰিবই লাগিব না সেইখিনি জেগা কোনে কৰি দিব ঠিক কোনেও কৰি নিদিয়ে পৰি কিনে ভৰি ভাঙি আপোনালোকে মৰিব বেলেগে কি কৰিব কোনেওতো কোৱা নাছিলে ন আপোনালোক তাতে যাবৰ কাৰণে হা কেনেকুৱা ধৰণৰ জমনি কথাবিলাক কয় বাকী আৰু চৰকাৰখনৰ বেলেগ আৰু সমস্যা নাই আপোনালোকক ৰাস্তাটো বনাই দিব বহি আছে নেকি CM ছাৰে বহুতে এই ভিডিঅ'টো মই দিয়াৰ কাৰণে বেয়া পাব মই কৈছোঁ ন বুজি পাওঁ মই মানুহৰ অভাৱ হ'লে তেনেকুৱা জেগাত থাকিবৰ কাৰণে যায় কিন্তু চব বস্তু বেলেগৰ ওপৰত নিৰ্ভৰশীল কৰি দিলে নহয়তো ঠিক আছে নিজেও অলপ এফৰ্ট কৰিব লাগিব আৰু ইনকাম যদি একেবাৰে কৰিব নোৱাৰা বোলে ৰাস্তাটো বনাব পাৰা মিলি জুলি কিনে অকণমান পইচা গোটাই কিনে বোলে ৰাস্তাটো বনাব নোৱাৰা তেতিয়াহ'লে গুচি যোৱা ভাই গাঁও চাওঁ কিয় থাকিব লাগে যদি সেইখিনিও তোমালোকৰ সক্ষমতা নাই আৰু তুমিতো একেবাৰে ভিডিঅ' বনাই আছা ভিডিঅ' বনাইতো পইচাও পোৱা ন বনোৱা ৰাস্তা